পড়ে যাবা কিন্তু স্থানীয় আমাৰ সকলো অভিভাৱকসকল, আমাৰ কণ শিশুসকল, স্থানীয় ৰাইজ, আমাৰ পৰিচালনা সমিতিৰ আমাৰ সদস্যসকল সকলো একত্ৰিত হৈ আমি আজি সৰস্বতী পূজাভাগ আমি পালন কৰিছোঁ। আমাৰ ইয়াৰে এগৰাকী অভিভাৱিকাই আমাৰ আজি সৰস্বতী মূৰ্তিভাগ তেখেতে শিশুটোৰ নামত ইয়াতে অৰ্পণ কৰিছে। আমি কণ শিশুসকলক কেনেদৰে আমি প্ৰতিটো আমি উৎসৱেই ইয়াত কেনেদৰে আমি পালন কৰোঁ আৰু কেনেদৰে আমি পালন কৰিলে কি হয়, আজি সৰস্বতী পূজাভাগ আমি কেনেদৰে পালন কৰিব লাগে, কেনেদৰে সৰস্বতী মাতৃক আৰাধনা কৰিব লাগে,
সেয়েহে মই আমাৰ খেলমাটি নামঘৰৰ আমাৰ আই মাতৃসকল আছে, তেখেতসকলে আহি নাম গাইছে, নাম কীৰ্তন কৰা হৈছে আৰু আমাৰ নামঘৰীয়া মহোদয় তেখেতো আহিছে আৰু তেনেকৈ আমি মূৰ্তিজনাক তেখেতে নাম কীৰ্তনেৰে আমি তেখেতক আজি আৰাধনা কৰিছোঁ। আমি শিশুসকলক আমি ইয়াত দেখুৱাই দিব বিচাৰিছোঁ তেওঁলোকক আমি কেনেদৰে অনুষ্ঠান এটা পাতিব লাগে বা আমি সৰস্বতী পূজা কিয় পাতিব লাগে, সৰস্বতী মাতৃক আমি কেনেধৰণে আৰাধনা কৰিব লাগে, সেয়েহে তেওঁলোকক দেখুৱাই দিয়াৰ কাৰণে আজি আমি আকৌ সৰস্বতী পূজা এনেদৰে উদযাপন কৰিছোঁ। প্ৰতিটো অনুষ্ঠানে আমি এনেদৰে উদযাপন কৰোঁ, যেনেকৈ শংকৰদেৱৰ তিথি, আমি মাঘৰ বিহু হওক, কাতি বিহু হওক, বিহু কি বা কাতি বিহুত আমি কি কৰোঁ, কেনেদৰে আমি তুলসী পুলি ৰুই পিনি আমি কেনেদৰে আমি কাতি বিহুত আমি প্ৰাৰ্থনা কৰোঁ, সন্ধিয়া সময়ত মাহ প্ৰসাদ দিওঁ, সকলোখিনি আমি উদযাপন কৰি শিশুসকলক আমি তেনেদৰে দেখুৱাওঁ। আৰু মাঘ বিহুত আমি কেনেদৰে মেজি জ্বলাওঁ, আমি মেজিৰ তলত কেনেকৈ আমি ডাঙৰসকলক সেৱা কৰিব লাগে, আমি তেনেদৰে শিশুসকলক ইয়াত উদযাপন কৰি দেখুৱাওঁ। কোনো আমি উৎসৱ পাৰ্বণত আমি কেন্দ্ৰ বন্ধ নাৰাখোঁ। সেয়েহে আজি সৰস্বতী